ইমান ডাঙৰ গাভৰু ছোৱালী এজনী ঘৰখনত থাকি মোৰ কি লাভ হৈছে? ওচৰ চুবুৰীয়াই ভাবে ৰহিলাৰ বৰ আৰাম। তাই মাক বাপেকৰ অমতত বিয়া নহয়, নহলেতো কেতিয়াবাই পলুৱাই আনি বিয়া পাতিলো। কি কৰিবি আৰু কপালৰ লিখন। তাৰ লগত বিয়া হোৱা হলে আজি মোৰ ল'ৰা ছোৱালী হলহেঁতেন। তাৰ নামেই নলবি। কিয়? সি কি বেয়া? স্বাৰ্থপৰ হবই লাগিব, তেতিয়াহে যদি কিবা এটা হয়। হেৰি চাহ লওক, ইমানকৈনো কাক বুলকি আছে? কিন্তু মোৰ কৰ্মক লৈ অপমান নকৰিবি, কৈ দিছো। 100 বাৰ কম। কি কৰিম মানে? মাৰ বাপেৰৰ গোটেই সন্মানখিনি খালি। এই দিন দেখিবলৈকে তোক মই জন্ম দিছিলো নে? মিলন দা, য'ত তোমাৰ আৰু মোৰ মৰমবোৰ থাকিব। তুমি এই দুদিন কিয় অহা নাই? তোমাক ইমানকৈ খবৰ দিছো। এই দুদিন মই কেনেকৈ আছো একমাত্ৰ মই জানো আৰু ঈশ্বৰে জানে। আজিৰ পৰা আমি আৰু কেতিয়াও লগ নহওঁ। কি মানে? তুমি এইবোৰ কি কৈছা মধু? তুমি মোক পাহৰি যোৱা। তুমি বহুত ভাল ল'ৰা আৰু তুমি মোতকৈও বহুত ভাল ছোৱালী পাবা। তুমি কি কৈ আছা মই একোকে ধৰিব পৰা নাই। মোক ক্ষমা কৰি দিবা। মই মা দেউতাৰ অমতত কেতিয়াও বিয়া হ'ব নোৱাৰিম। অথনিৰে পৰা কি আকাশ পাতল ভাবি আছো? ফোনটো যে বাজি আছে দেখা নাই? হিৰণ্যদা, হ'ব, কালি মই আপোনালোকৰ ঘৰৰ কামখিনি কৰি দিম। ঠিক আছে। ইমান বছৰ হ'ল এতিয়াও তোক তাইৰ প্ৰেমৰ ভূতে এৰাই নাই নে? কথাবোৰ সময়ৰ লগত নহয়ও, আচলতে মনৰ লগতহে। তাই আনৰ হোৱাৰ দিনা চাগে মই বাচি থাকিব নোৱাৰিম। হ'ব দে, এতিয়া সোনকালে এইখিনি খা আৰু ঘৰলৈ যা। বহুত ৰাতি হৈছে। হে দেৱী মনসামা, তোমাৰ পিতৃ দেৱৰুদেৱ মহাদেৱক ইমান দিনে পূজা কৰি মোৰ ছোৱালীজনীৰ কাৰণে ভাল দৰা এটা নাপালো মা। এইবাৰ আৰু তোমাকেই সপিছো মা। তুমি যেনে তেনে মোৰ ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা আনি দিয়া। হে মা মনসা, ভাল ল'ৰা এটা আনি দিয়া। মাদনী পিতাই, কি হ'ল? চাওঁ, এই মিঠাইখিনি ৰচোন। তোক আজি বৰ ধুনীয়া জনী দেখা হৈছে। হয় নেকি পিতাই? কি হ'ল পিতাই, তই দুখ কৰিছ কিয়? দুখ নাই কৰা। কিয় জানো, অজান আনন্দত চকুলো বৈ আহিছে মোৰ। তই নাকান্দিবিচোন পিতাই, মই এতিয়াও বিয়া হৈ যোৱা নাই নহয়। নাকান্দো মই। তই যা, মাৰ কগৈ যা যোগাবোৰ ভালকৈ কৰিবলৈ। মই গলোৱে কৈছে যিকোনো মুহূৰ্ততে আলহী আহিব পাৰে। যা, তই মোলৈ পানী এগিলাচ লৈ আনিবি। হ'ব দে পিতাই। একো অসুবিধা নোহোৱাকৈ আলহী আহি পালে হয় আৰু। নাই একো অসুবিধা হোৱা নাই। আৰু আমাৰ লগত মলু দাদা আছেই নহয়। ভিনদেউ, আপুনি একো চিন্তা নকৰিব। ৰ'ব মই চিনাকিটো কৈ দিওঁ। ৰ'ব, এওঁ জগত চন্দ্ৰ নাথ। নমস্কাৰ। আৰু এয়া ৰাজীৱ, এওঁৰ বন্ধু। দেউতাৰকো লগতে লৈ অনাহেঁতেন ভাল আছিল। দেউতাৰ গাটো ভাল নহয়। হ'ব বাৰু, পিছত কোনোবা এদিন লৈ আহিম। দেউতাই গোটেই দায়িত্ব মংলু দাদাৰ ওপৰতে দিছে। আমাৰো ঘৰখনৰ গোটেই দায়িত্ব
মঙলৰ ওপৰতে দিছে। বুজিছা, এইখন ঘৰ মোৰ নিজৰ নিচিনা। আচলতে কথাবোৰ চিনাকি মাজত হলে ভাল হয় নে কি? ঐ শুন, বেছি লেপ লেপাই কথা নাপাতিবি, নাপাতো দে। ধীৰে সুস্থিৰে কথা পাতিবি আৰু লাহে ধীৰে খোজ দিবি। যা ল, সুধিলে চাহ তই বনাইছো বুলি কবি। যা সোনকালে। লোৱা চাহ খোৱা খোৱা। অঁ 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 চাহ খাওক। এই নহয় বিন্দু, এটা কাম কৰো দিয়ক, আমি বাহিৰতে বহো। এই চেগতে ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক কিবা সুধিবলগীয়া আছে যদি সোধক, কথা বতৰা পাতক নে কি? ব'লা পাতক পাতক, ইজনে সিজনক জনাটো দৰকাৰ। ব'লা বাহিৰলৈ যাওঁ। তুমি বহাচোন। তোমাৰ নামটো কি? মধু, মধু হাজৰিকা। ঐ, তোমাৰ যদি কিবা সুধিবলগীয়া আছে সোধা আকৌ। নাই 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 মানে কিবা এটা সোধা। তোমাৰ তোৰ গৰম লাগিছে নেকি? নাই, আমাৰ চিলিং ফেনখনো আজি বেয়া হৈ থাকিল। ৰ'ব, মই ষ্টেণ্ড ফেনখন দি আহো। নাই নাই নালাগে, মোৰ গৰম উঠা নাই নহয়। দিছো, ৰ'ব। অভদ্ৰ ছোৱালী। মনে মনে থাক। লাজমান আছেনে নে সকলো বিক্ৰী কৰি খালি? গাভৰু ছোৱালী হৈ গহীন গম্ভীৰ হ'ব লাগে সেইটো নাই। খিলখিলাই হাঁহিবলৈ তোক কিহে পাইছিলে? সেই ল'ৰাটোৱে বাৰু কম লাজ পাইছেনে? হেৰা, তুমিনো বাৰু মিছাতে ছোৱালীজনীক কেলে খং কৰি আছা? চিলিং ফেনখন বেয়া হোৱাৰ কাৰণেহে তাই ষ্টেণ্ড ফেনখনত চুইচ দিছিলে। তাইনো বাৰু কেনেকে জানে? চুইচটো দিয়াৰ লগে লগে তাৰ চুলিখিনি উৰি গৈ যে টকলা মূৰটো ওলাই যাব তাই নাজানে নহয়। এই হাঁহি হাঁহি মাৰক খং তোলাই নাথাকিবি, যা ভিতৰত খাগৈ। যা এইজনী দেখিলা ইমান ডাঙৰ হ'ল, গাত কথাই লগা নাই। আপুনি মূৰত তোলাৰ কাৰণে তাই এইখিনি হৈছে, নহলে কাহানি বাই কাৰোবাৰ ঘৰৰ বোৱাৰী হলহেঁতেন। বুজিছে? এৰা হে, মঙলৰ পৰাতো একোৱেই নহল। এতিয়া যি দেখিছো আমি নিজে চেষ্টা কৰিব লাগিব। কি হ'ল মঙলুকাই, তোৰ মূৰত এইটো কিহৰ মুকুট? নকবি আৰু, কথাতেই কয় নহয়, উপকাৰী অজগৰে খাই। একদম চিৰন্তন সত্য, বুজিছ? মানে সেইখন ঘৰৰ লগত যদি আমাৰ মধুৰ বিয়া হয় তেতিয়া তুমি সঁচাকৈ বৰ উপকাৰ কৰা হ'ব দেই। কি কথা কয় বিন্দেউ? মই সৰুৰে পৰা মানুহক উপকাৰেই কৰি আহিছো। লোকক উপকাৰ কৰাটোৱেতো এই মঙলুৰ ধৰ্ম। এই ব্যৱহাৰ নাজানে, ব্যৱহাৰ নাজানে, মেনাৰ্ছ নাজানে। আপোনাৰ ছোৱালীক এই ব্যৱহাৰহে শিকাইছে? এজন ভদ্ৰ মানুহক কেনেকৈ সন্মান কৰিব লাগে সেই সাধাৰণ জ্ঞান কোনো আপুনি শিকাব পৰা নাই। তাই নিজকে কণ্ট্ৰল কৰিব পৰা নাই, তাই এখন ঘৰ কেনেকৈ কণ্ট্ৰল কৰিবগৈ? হেৰি, আপোনালোকৰ ছোৱালী বিয়া পাতি মই ধ্বংস হ'ব নোৱাৰো। আপোনালোকৰ ছোৱালী ঘৰতে বুঢ়ী হৈ থাকিব, মই কৈ দিলো। চুলি কচা পিন্ধি লওক। পিন্ধি মোৰ চব এইটো কাৰণে হৈছে। আৰু আপোনাকো কিন্তু মই চাই আছো। ঐ বগলো, এই টপ্পাই দেখোন মোৰ ঘৰতে আহি বৰ বৰ কথা কৈ গ'ল।
ই টপাই চুলি নাইকিয়া হৈও মোৰ ঘৰত যে ছোৱালীজনী চাবলৈ আহিছে সেই কথাটো কোনে বিচাৰ কৰিব ৰ'বচোন ৰ'ব আপুনি চিন্তাই নকৰিব মই পিছত সকলো বুজাই কম নহয় একো বুজাব নালাগে যি বুজিব লাগে মই বুজিলো এই সম্পৰ্কত সেই টপাটোৰ লগত আৰু এটাও কথা নাপাতিবি আজিৰ পৰা মোৰ এই ঘৰত ভৰি দিবলৈ নাহিবি আহিব নালাগে কিয় কিয় বুলি সুধিবলৈ আহিছ পইচা খাই খাই যত মানে আজে বাজে ল'ৰাবোৰ মধুৰ কাৰণে আন হা আজিৰ পৰা তই কোনো ধৰণৰ বিয়াৰ কথা লৈ এখন ঘৰলৈ আহিব নালাগে এতিয়া ইয়াৰ পৰা ওলাই যা তই যাবিনে তোমালোক যোৱাই নাই যোৱাই নাই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ আহে সেইখন ঘৰ বোলে আপোনাৰে আমাক ইমান অপমান কৰিলে আপুনি মাত এখাৰ নামাতিলে যে যিহেতু বিয়াখন নহ'ল গতিকে আজিলৈ আপুনি আমাৰ পৰা যিমান টকা ল'লে বিয়াৰ নামত সকলোখিনি আজি উলিয়াই দিয়ক মই টকা ক'ৰ পৰা ঘূৰাই শুনা লাগিলে ধুনীয়া ধুনীয়া বেলেগ ছোৱালী মই তোমালোকক দেখুৱাই দিম কিন্তু টকা মই ঘূৰাই দিব নোৱাৰো তাৰ মানে টপা দৰাই ঘটকৰ মগজু লৰাই দিলে পিছে পৰৱৰ্তী দৰা কি সাজু কৰিছ কণা নে লেঙেৰা নাই নাই মই আৰু চাব নালাগে বোলে 2-1 পইচা পাই চলি আছিলো তাৰো মুদা মাৰিলে তোৰ প্ৰাক্তন শাহুৱায়ে মই চাম নহয় তাইক কেনেকৈ বিয়া দিয়ে কি তোৰ বাহিৰে বেলেগৰ লগত চাই থাক তাইৰ বিয়া মই তোৰ লগতে পাতিম তই সঁচাই কৈছনে একদম পক্কা ৰ তেনেহলে শুন তাৰ মানে তাইৰ লগত তোৰ বিয়া হ'ব লাগিলে মাজত বাঘেই আহক বা হাতী গাঁওখনলৈ আহিলো বাটত এটাও মানুহ নাই কি কৰা যায় ইমান ভালকৈ ঠিকনাটো বুজাই দিয়াৰ পাছত বাৰে বাৰে ফোন কৰি থাকিবলৈ বেয়াও লাগে ৰক্ষা মানুহ এজন যে লগ পালো তেওঁকে সোধা যাওক হেৰি 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 শুনকচোন কওকচোন নমস্কাৰ মই ইন্দ্ৰজিৎ হাজৰিকা সহায় এটা কৰিব পাৰিব নেকি কওকচোন বাৰু এই ঘনকান্তৰ ঘৰ কোনখন ক'ব পাৰিব নেকি ঘনকান্ত হয় হয় ঘনকান্ত হয় হয় আপুনি ঘনকান্তৰ ঘৰ বিচাৰি আহিছে হয় হয় আচ্ছা এই ৰ'ব ঘনকান্তৰ ঘৰৰ চিনাকিটো দিয়াৰ আগতে মই মোৰ পৰিচয়টো আপোনাক দি লওঁ মই মঙলু ঘটক পাত্ৰৰ বাবে পাত্ৰী পাত্ৰীৰ বাবে পাত্ৰ বিচাৰি দিওঁ নকৰি বিলম্ব তাৰ বাবে মই মাননি লওঁ কিঞ্চিত মাত্ৰ সুন্দৰ সুন্দৰ লগ পাই বৰ ভাল লাগিল পিছে কওকচোন এই ঘনকান্তৰ ঘৰ কোনফালে আছে ঘনকান্তৰ ঘৰৰ কথা বাৰু মই আপোনাক কম কিন্তু তাৰ আগতে কওকচোন আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ চকিটিঙত এই ঘনকান্ত এই বেটাক যদি মই ঘনকান্তৰ ঘৰলৈ ছোৱালী চাব অহা বুলি কওঁ তেওঁৰ লগত তেওঁলোকৰ কিবা বেয়া সম্পৰ্ক থাকিলে বদনামো গাই দিব পাৰে ইয়াক কথাটো নোকোৱাই ভাল কি হ'ল ডাঙৰীয়া থৰ হৈ থাকিল দেখোন কি কাৰণে আহিছে নকলে যে নাই বেলেগ কথা এটাহে ভাবি আছিলো তেওঁৰ লগত বিশেষ এটা কাম নাই
পুৰণি বন্ধু বহুত দিন দেখা সাক্ষাৎ হোৱা নাই সেইকাৰণে আলহী খাব আহিলো আলহী খাবলৈ আহিছে নহয় হেৰি এখেতসকল নাহিবই নেকি অহাই নাই দেখোন ইমান সময় আহিয়ে পাব লাগিছিল এই বাট হেৰুৱালে কিজানি বাট হেৰুৱালে মোক ফোন কৰিলেহেঁতেন নহয় ভিতৰৰ যা যোগাৰবিলাক হ'লনে নাই সকলো যা যোগাৰ হ'ল আহি পালে চাহখিনি বনাই দিম ফল মূলখিনি কাটিলা কাটি মেলি সজাই থৈছো আপুনি চাহ একাপ খাব নেকি নাই আগতে আলহী আহক তেওঁলোকৰ লগতে খাম হেৰা তুমি মধুক আকৌ কথাখিনি বুজাই দিবা দিম আপুনি অধৈৰ্য নহ'বচোন হেৰি ঘৰটো যদি চিনি পাই কওক আপুনি আমনি পাইছে নহয় এটা কাম কৰক আপুনি যিটো বাটেৰে আহিছে সেইটো বাটেৰে উভতি গৈ থাকক গৈ আপুনি গাঁৱৰ বৰনামঘৰটো দেখা পাব বৰনামঘৰটোৰ আগত প্ৰকাণ্ড বকুল গছ এজোপাৰে সৈতে সেইটোৱেই ঘৰ তাৰমানে মই তেওঁৰ ঘৰখন এৰি থৈ আহিলো নহয় আপুনি এইটো বাটেৰে চিধাই গৈ থাকক আগত গৈ আপুনি এটা কেঁকুৰি পাব কেঁকুৰিটোত ৰৈ আপুনি এনেকৈ বাওঁফালে চাই দিয়ক সেইটোৱে তেওঁৰ ঘৰ তেওঁৰ ঘৰ দুখন নেকি আচলতে তোক লগ পাম নহয় তাতে শেষ হোৱা নাই মই যে আপোনাক সেই কেঁকুৰিটোৰ কথা কলো সেইটো কেঁকুৰি পাৰ হৈ আপুনি আৰু এটা কেঁকুৰি পাব কেঁকুৰিটো পাৰ হৈ বাওঁফালে এখন LP স্কুল সেই LP স্কুলৰ লগতে ঘনকান্তৰ ঘৰ হেৰি আপুনি কি কৈছে মই একো ধৰিব পৰা নাই মই বিচাৰিছো এখন ঘৰ আৰু আপুনি মোক 3খন ঘৰৰ এড্ৰেছ দিলে হেৰি কথাটোনো কি শুনক এইখন গাঁৱত 3জন ঘনকান্ত আছে 3জন ঘনকান্তৰ ঠিকনাই মই আপোনাক দিলো এতিয়াবা আকৌ আপুনি কোনজন ঘনকান্তৰ ঘৰ বিচাৰি আহিছে হেৰি তেওঁলোকৰ পৰিয়ালৰ মানুহ কিমানজন 3জন মাত্ৰ 3জন মানুহ বাপেক ককায়েক আৰু বৌয়েক আৰু সেইখন ঘৰৰ নিচিনা ঘৰ সহজে বিচাৰি পাবলৈ টান আমাৰ লগত সকলোবোৰ মিলে ল'ৰাটোৰো কোনো ধৰণৰ আপত্তি নাই বাপেকে পচন্দ কৰিলে তাৰ পচন্দ হ'ব যিমান পাৰ নম্ৰ হৈ থাকিবি আৰু যিমান পাৰ তেখেতক আদৰ যত্ন কৰিবি একো খেলি মেলি নকৰিবি বাপেক অহাৰ লগে লগে আঁঠু কাঢ়ি চিধা সেৱাটো কৰিবি ইমান যে গুৰুত্ব দি বুজাই আছ এনেকৈ গুৰুত্ব দি যদি মোক মেট্ৰিকত পঢ়ুৱালি হয় মই ফাৰ্ষ্ট ডিভিজন পালোহেঁতেন মনে মনে থাক বেছি কথা নকবি যি কৈছো যিদৰে শিকাইছো সেইদৰে কৰিবি শিকোৱাবিলাক যাতে এটাও ভুল নহয় নহয় বহুদিন যোগাযোগ নাই যে এতিয়াবা দেখাত কেনেকুৱা হ'ল সেইকাৰণে আপোনাক তেখেতৰ সঠিক বৰ্ণনাটো মই দিব পৰা নাই ছোৱালী এজনীয়েইতো উজনিৰ ফালৰ এইখন গাঁৱতে বিয়া বাৰু কৰি ঘৰ জোৱাই হৈ আছে হয় তেখেতৰ ঘৰ কোনটো এটা কাম কৰক এইফালেদি অকণমান গৈয়ে আগত এটা কেঁকুৰি পাব সেই কেঁকুৰিটোৰ লগতে তেখেতৰ ঘৰ ধন্যবাদ আহো দিয়ক মই আগবঢ়াই থৈ আহিম নেকি আপোনাক নালাগে আপুনি মোক বহুত সহায় কৰিছে আৰু সহায় প্ৰয়োজন নাই ৰওক দেই বাৰ বেটা এই মংলুক ফাঁকি দিয়া ইমান সহজ নহয় বেটাই বন্ধুৰ ঘৰলৈ আহিছে ঘৰ চিনি নাপায় চেহেৰাও পাহৰিলে ঘৰৰ ঠিকনাও নাজানে কিন্তু সেইখন ঘৰত যে এগৰাকী বিবাহ উপযুক্তা গাভৰু আছে সেই কথা কিন্তু বেটাই ভালকৈয়ে জানে তোৰ কুণ্ডলী মই বাহিৰ কৰি আছো ৰ বাপেকে পালেহি পালো হেৰা আলহী পালেহি আহোঁতে কিবা অসুবিধা হৈছিলে নেকি নাই হলে মই আপোনাক ফোন কৰিলো হয় নহয় ঘৰৰ সকলো ভালে আছে নহয় হয় ঈশ্বৰে ৰাখিছে আৰু আপোনালোক ভালে আছে নহয় কিবাকে দিয়ক লওক হাত মুখখিনি ধুই লওক
এতিয়াহে গাটো অলপ হাত পৰিছে বুজিছেনে আহোঁতে বৰ কষ্ট পালে চাগে আহক ভিতৰলৈকে আহক হয় হয় বলক সেইকাৰণে মই মোৰ ল'ৰাৰ কাৰণে এই গাঁৱৰ ছোৱালী চাইছোঁ হয় নেকি বৰ ভাল চিন্তা কৰিছে দেই হ'ব 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 দীৰ্ঘায়ু হোৱা ভগৱানে তোমাৰ মংগল কৰক সৌভাগ্যৱতী হ'ব হ'ব উঠাই তোমাৰ নাম কি মধু মধু আহা বৰ সুন্দৰ নাম দেই বৰ সুন্দৰ নাম একেবাৰে সাক্ষাৎ আই লক্ষ্মী আমাৰ পোনাকণৰ লগত বৰ ভাল মিলিব বুজিছে যোৰাও যোৰা একেবাৰে আপোনাৰ হৰগৌৰী যোৰা চাহখিনি খাওক হয় হয় মধু যাচোন তামোল কাট গৈ মধু